জব এডুকেশ্যন চেনেলত আপোনালোক স্বাগতম জনাইছোঁ। আজি আমি শিকিম যে কমনৱেলথ গেমছৰ ইয়াতে কি কি ইম্পৰ্টেণ্ট পইণ্ট আছে, লগতে ইয়াতে আমি চাম মেম্বাৰ্ছ, লগতে ইয়াতে যিটো মিটিং হয়, মিটিঙৰ লগতে ইয়াত ৰিলেটেড যিবিলাক স্পৰ্টছ আছিল এইখিনি আমি আলোচনা কৰিম। লগতে নেমনিক্স আছে ইয়াতে, লগতে ইণ্ডিয়াৰ বিষয়লৈ আমি চাম যে কমনৱেলথ গেমছত কিমানখিনি তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আছে। চ' খুব শ্বৰ্ট নোট হ'ব কিন্তু ইম্পৰ্টেণ্ট হ'ব। গতিকে আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, আৰু আপোনালোকেও শেষলৈকে চাব। বেছি দীঘল নহয় ভিডিঅ'টো, খুব কম সময়তে আমি দিবলৈ চেষ্টা কৰিম। এতিয়া আমি প্ৰথমে যদি চাওঁ যে কমনৱেলথ গেমছৰ টোটেল ইয়াতে যদি চাওঁ 56 মেম্বাৰ কাণ্ট্ৰি আছে। তো এই 56 কাণ্ট্ৰিৰ ভিতৰত আমি যদি চাওঁ ৰিজন, যিবিলাক ৰিজন আছে সেই ৰিজনখিনিও আমি মনত ৰাখিব লাগে, প্লাছ আমাৰ কিমান কাণ্ট্ৰি আছে এইখিনিও আমি মনত ৰাখিব লাগে। নাম্বাৰটোহে ইয়াৰ যিখিনি আমি ইয়াতে ধৰি পেলাই 21টা আছে, এই 21টা আমি সকলোখিনি মনত ৰাখিব দৰকাৰ নাই। বিশেষকৈ আফ্ৰিকাৰ ৰিজনৰ টোটেল 21টা আছে। ঠিক তেনেকৈ আৰু যদি আমি মন কৰোঁ নেক্সট ইয়াতে যদি চাই এছিয়াৰ 8টাকৈ আছে, ইয়াতে যদি মন কৰে এছিয়াৰ 8টাকৈ আছে। লগতে আমি যদি মন কৰোঁ যিটো কেৰিবিয়ান এণ্ড আমেৰিকাছৰ 13টা আছে, ইয়াতে দেখিছে আপোনালোকে 13টা আছে। লগতে নেক্সট যদি চাওঁ ইউৰোপৰ 3টা আছে। নেক্সট যদি চাওঁ আমি যিখিনি এনেধৰণে, আৰু পেচিফিকৰ টোটেল 11টা আছে। ইয়াতে মন কৰিলে দেখিব পেচিফিকৰ 11টা আছে। এতিয়া মেইন কথাটো হ'ল যে আমি ৰিজন প্লাছ কাণ্ট্ৰিজ, কিমান নাম্বাৰ কাণ্ট্ৰিজ আছে সেইখিনি মনত ৰখাটো বহুত বেছি গুৰুত্বপূৰ্ণ। আৰু লগতে ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা হয় যে ইয়াৰ যিবিলাক কাৰেঞ্চি হয়, কাৰেঞ্চিখিনি আমি চোৱাটো বেছি দৰকাৰ হ'ব। কাৰণ এনেকুৱা আমাক আহি যায় কেতিয়াবা যে কাৰেঞ্চিৰ ওপৰত বহুতখিনি কুৱেশ্যন সুধি দিয়ে। গতিকে আমি কাৰেঞ্চিখিনি মনত ৰখাটো মষ্ট ইম্পৰ্টেণ্ট হ'ব। বিশেষকৈ মই ইয়াত কাৰেঞ্চিখিনি এড নকৰিলোঁ। এতিয়া মই মেইন ইম্পৰ্টেণ্ট হিচাপে আপোনালোকৰ আগত আলোচনা কৰিম যে ইয়াতে ৰিজন যিখিনি আছিলে আৰু লগতে যিখিনি কাণ্ট্ৰি আছিল, টোটেল আমি গম পালোঁ যে 56টা কি আছিল মেম্বাৰ হয়। ঠিক আছে, আৰু এই 56টা মেম্বাৰটো আমি যদি চাওঁ যিটো কমনৱেলথ গেমছৰ মেম্বাৰ কাণ্ট্ৰিজ হয়। ঠিক আছে, 56টা, এইটো মনত ৰাখিব কিমানটা হয়, 56টা হয়। আৰু ইয়াতে প্ৰত্যেকটো খেলৰ কাৰণে বিশেষকৈ যিহেতু টিম যায়, ইয়াতে যে সকলোখিনি জইন হয় তেনেকুৱা ধৰণৰ কথা নহয়। ঠিক আছে, আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা হ'ল আমি যদি মনত ৰাখোঁ বিশেষকৈ আফ্ৰিকা, এছিয়া, লগতে কেৰিবিয়ান, লগতে ইউৰোপ আৰু পেচিফিক, এই যি 5টা হয়, এই 5টা আমি ৰিজনৰ কথা মনত ৰখাটো বেষ্ট ইম্পৰ্টেণ্ট হ'ব। অ'কে, আৰু ইয়াৰ লগত যিখিনি ধৰি লোৱা আফ্ৰিকাৰ 21টা কাণ্ট্ৰি আছিলে জইন হয়, লগতে এছিয়াৰ ফালৰ পৰা 8টা হয়, কেৰিবিয়ানৰ ফালৰ পৰা 13টা হয়, ইউৰোপৰ ফালৰ পৰা 3টা হয়, পেচিফিকৰ টোটেল 11টা হয়। গতিকে ইয়াৰ লগত ৰিলেট হৈ থকা কাণ্ট্ৰিখিনি আৰু ৰিজনখিনিত কিমান কাণ্ট্ৰি জইন হৈ আছে এইটো ইম্পৰ্টেণ্ট হিচাপে চাব লাগে। এইখিনি আমাৰ মষ্ট ইম্পৰ্টেণ্ট। এতিয়া আফ্ৰিকা আমি গম পালোঁ 21টা, এছিয়াৰ 8টা, কেৰিবিয়ান 13টা, ইউৰোপৰ 3টা, পেচিফিকৰ 11টা। আমি এনেধৰণে মনত ৰাখিব পাৰোঁ, আৰু পৰীক্ষাত আহিলে এনেকৈ আহিব। যেনেধৰণে আফ্ৰিকাৰ ৰিজনৰ কিমানটা কাণ্ট্ৰি কমনৱেলথ গেমছৰ মেম্বাৰ হয়, 21টা হয়, এইটো ইম্পৰ্টেণ্ট। লগতে এছিয়াৰ ৰিজনৰ কিমানটা কাণ্ট্ৰি কমনৱেলথ গেমছৰ মেম্বাৰ হয়, 8টা হয়। ঠিক তেনেকৈ এই ছিকুৱেঞ্চটো মনত ৰাখিলে আমাৰ হৈ যাব। ছিকুৱেঞ্চটো মনত ৰাখিম আমি 21, 8, 13, 3, 11, টোটেল 56। অ'কে, এই নাম্বাৰটো মনত ৰাখিব। বা ইয়াক আমি কেনেধৰণে মনত ৰাখিব পাৰোঁ সেইটো আমাৰ নেমনিক্স হিচাপে আমি পাছত দি দিম আপোনালোকক। এতিয়া বিশেষকৈ আমি যাম যে এইখিনি কথা গম পালোঁ। ইয়াৰ লগতে মই আপোনালোকক এটা মেইন ইম্পৰ্টেণ্ট কথা ক'লোঁ যে ইয়াৰ যিখিনি ধৰি লোৱা কাৰেঞ্চি আছে, কাৰেঞ্চিখিনি মনত ৰখাটো গুৰুত্বপূৰ্ণ, কাৰণ নিউজ পেপাৰত হাইলাইট হৈ আছে অলৰেডি। এতিয়া কমনৱেলথ গেমছৰ টোটেল ইয়াতে ইম্পৰ্টেণ্ট হিচাপে যদি চাওঁ, কমনৱেলথ গেমছৰ যিটো 2026ৰ ডেটো হয় কি 9 মাৰ্চ 2026। অ'কে, আৰু ইয়াৰ থিমটো যদি আমি মন কৰোঁ, কমনৱেলথ যিটো ডে আছিলে ইয়াৰ থিমটো আছিলে আনলকিং অপৰচুনিটিজ টুগেডাৰ ফৰ এ প্ৰস্পেৰিয়াছ কমনৱেলথ।
এইটো হৈছে ইয়াৰ থিমটো আৰু থিমটোৰ ওপৰত সুধিব পাৰে পৰীক্ষাত গতিকে আমি এই থিমটো মনত ৰখাটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় ওকে আনলকিং অপৰচুনিটিজ টুগেডাৰ ফৰ এ প্ৰস্পেৰিয়াছ কমনৱেলথ এতিয়া ইয়াতে টোটেল আমি গম পাইছিলোঁ যে অলৰেডি 56টা কাণ্ট্ৰি ইয়াৰ মেম্বাৰ হয় 56টাৰ ভিতৰত আমি গম পাইছিলোঁ যে ইয়াতে মোষ্ট ইম্পৰ্টেণ্ট হিচাপে ইয়াতে আমি গম পালোঁ কোনখিনি ৰিজনৰ কিমানটা কাণ্ট্ৰি জইন হয় ওকে আৰু ইয়াৰ বিষয়লৈ আমি যদি চাওঁ অৱগত যদি হওঁ একেবাৰে লাষ্টত আপোনালোকে দেখা পাব যেটো আমি ধুনীয়াকৈ সিকোয়েন্সকৈ আপোনালোকৰ আগত দি দিছোঁ আফ্ৰিকা ৰিজনৰ টোটেল 21টা কাণ্ট্ৰিজ এছিয়াৰ ৰিজনৰ 8টা কাণ্ট্ৰিজ কেৰিবিয়ানৰ টোটেল 13টা ইউৰোপৰ 3টা পেচিফিকৰ 11টা ওকে এইখিনি আছিলে ইয়াৰ ইম্পৰ্টেণ্ট হিচাপে আৰু পৰীক্ষাত আহিলে এইকেইটা বিষয়লৈ সোধা চান্স আছে এতিয়া আমি যদি মন কৰোঁ কমনৱেলথ গেমছৰ হেড কোন হয় কমনৱেলথ গেমছৰ হেড যদি চাওঁ আমি কোন হয় কিং চাৰ্লছ 3 ওকে কিং চাৰ্লছ 3 আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে ইয়াৰ হেডকোৱাৰ্টাৰটো আছে লণ্ডন ওকে হেডকোৱাৰ্টাৰটো ক'ত আছে বুলি গম পালোঁ লণ্ডনত আছে ইয়াৰ হেডকোৱাৰ্টাৰটো লণ্ডনত আছে আৰু ইয়াতে ইণ্ডিয়া কেতিয়া জইন হৈছিলে এইটো ইম্পৰ্টেণ্ট হিচাপে চাব লাগে তে ইণ্ডিয়া জইন হৈছিল কমনৱেলথ গেমছত কিমান 1947ত জইন হৈছিলে ওকে এইটো ইম্পৰ্টেণ্ট ষ্টেটিক পইণ্টৰ পৰা চাবলৈ গ'লে আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা যদি চাওঁ যে কমনৱেলথ গেমছ হ'বৰ কাৰণে গভৰ্ণমেণ্টৰ এখন মিটিং হয় ঠিক আছে এই মিটিংটো যদি আমি চাওঁ যাক আমি শ্বৰ্ট ফৰ্মত ক'ব পাৰোঁ যে কি বুলি ছগম বুলি ক'ব পাৰোঁ CHO কি বুলি ক'ব পাৰোঁ CHO ওকে CHOGM ছগম বুলি আমি নাম দিলোঁ শ্বৰ্ট ফৰ্মত আৰু ইয়াৰে চিটোৱে কি বুজায় কমনৱেলথ এইচটোৱে কি বুজায় হেড বুজায় লগতে অ'টোৱে কি বুজায় অফ বুজায় আৰু গভৰ্ণমেণ্টটোৱে যিটোৱে গভৰ্ণমেণ্ট বুজায় এমটোৱে কি বুজায় মিটিং বুজায় গতিকে এই ছগমটোৰ পৰা আমি গম পালোঁ যে ইয়াতে যিটো ফুল ফৰ্ম হয় ছগম 2026 এইটো কমনৱেলথ হেড অফ গভৰ্ণমেণ্ট মিটিং ওকে আৰু এই ছগম 2026 যিটো মিটিং হয় কমনৱেলথ গেমছৰ ইয়াতে আমি হোষ্ট কাণ্ট্ৰি হিচাপে পালোঁ এণ্টিগুৱা আৰু বাৰ্বুডা ওকে এণ্টিগুৱা আৰু বাৰ্বুডা আৰু ভেনুটো ক'ত আছিলে এণ্টিগুৱা এণ্ড বাৰ্বুডা ওকে আৰু ডেটটো কেতিয়া আছিল 1 নৱেম্বৰ পৰা 4 নৱেম্বৰত এই যিটো ছগম 2026 মিটিং হয় এইটো অনুষ্ঠিত হয় আৰু ইয়াতে যদি আমি মন কৰোঁ যে টোটেল আমি যদি চাওঁ কমনৱেলথ গেমছ 2026ৰ যিটো হোষ্ট হৈছিল ক'ত কমনৱেলথ গেমছ 2026 হোষ্ট হৈছিল যিটো গ্লাছগো স্কটলেণ্ড ওকে গ্লাছগো স্কটলেণ্ডত আৰু ইয়াৰ ডেটটো আছিল 23 জুলাই টু আগষ্ট 2026 আৰু এই কমনৱেলথ গেমছৰ যিটো স্পৰ্ট পাৰ্টিচিপেট কৰে ইয়াতে 10টা স্পৰ্ট আৰু গ'ল্ড মেডেলছ 215 এতিয়া এই 10টা যে স্পৰ্ট পালোঁ ইয়াক আমি নেমনিক্স হিচাপে লৈ মনত ৰাখিব পাৰোঁ যেনেকৈ নেমনিক্সটো কেনেকুৱা ধৰণৰ হয় আমি মনত ৰাখিব পাৰোঁ এ স্মাৰ্ট এথলিট ট্ৰেইনছ বক্সিং জুডো নেটবল ৱেইট লিফটিং বলছ এণ্ড বাস্কেটবল এতিয়া ইম্পৰ্টেণ্ট হিচাপে চাবলৈ গ'লে আমি কোনডোখৰ বেছিকৈ মনত ৰাখিব লাগে ইয়াতে যদি চাওঁ এ স্মাৰ্ট এথলিট ট্ৰেইন ইয়ালৈকে মনত ৰাখিব লাগে মষ্ট ইম্পৰ্টেণ্ট হিচাপে এতিয়া কেনেধৰণে আমি এপ্লাই কৰিম এই বিষয়টোৰ ওপৰত গতিকে ইম্পৰ্টেণ্ট হিচাপে যদি চাওঁ ইয়াতে এটা আমি কি দিছোঁ ইয়াতে এটা আমি দি দিছোঁ যে এইটো ইম'জি এটা দি দিছোঁ ইয়াতে যদি চাই ইয়াৰ যিটো ইম্পৰ্টেণ্ট হিচাপে নেমনিক্স হয় এই নেমনিক্সটো যদি চাই আপোনালোকে এ স্মাৰ্ট এথলিট ট্ৰেইন ওকে এইডোখৰ আমি মেইন ইম্পৰ্টেণ্ট হিচাপে মনত ৰাখিব লাগে এ স্মাৰ্ট এথলিট ট্ৰেইনছ কেনেকৈ এজন স্মাৰ্ট এথলিট ট্ৰেইন হয় তেওঁ সকলোতে পাৰ্গত হয় বক্সিঙত হয় জুডোত হয় নেটবলত হয় ৱেইট লিফটিঙত হয় বলছ এণ্ড বাস্কেটবলত হয় আৰু এতিয়া আমাৰ এই নেমনিক্সটো ইম্পৰ্টেণ্ট হিচাপে এইডোখৰে হয় এ স্মাৰ্ট এথলিট ট্ৰেইনছ
তাৰপিছত এই পিছৰখিনি ইয়াৰ লগত ৰিলেট হৈ যাব ওকে এ বুলি ক'লে এথলিট স্মাৰ্ট বুলি ক'লে এছ ফৰ স্মাৰ্ট বুলি এনেই আমি মনত ৰাখিছোঁ মানে ছুইমছ হয় ছুইমিং আৰু এথলিট হ'লে ইয়াতে এটো ষ্টাৰ্টিং হয় আৰ্টিষ্টিক জিমনাষ্টিক লগতে ট্ৰেইনছ বুলি ক'লে টি ফৰ ট্ৰেইন টিটো আমি ফাৰ্ষ্ট লেটাৰটো ল'ব লাগে টিটো যেনেকৈ ট্ৰেক চাইক্লিং আৰু ইয়াৰ বিটোৱে ইয়াত অলৰেডি বক্সিং আছে গতিকে গোটেইটো আমি বক্সিং বুলি ধৰিব পাৰোঁ জুডো হ'ব লগতে ইয়াতে যদি আমি চাওঁ নেটবল ৱেইট লিফটিং বলছ বাস্কেটবল এতিয়া আমি এইখিনি মনত নাৰাখি ধৰি লোৱা এইখিনি মনত ৰাখিলেও হ'ব যিখিনি ASAT আৰু লগতে BJNWB ওকে BJNWBB ওকে ASAT বা আমি এনেকৈও মনত ৰাখিব পাৰোঁ AST এনেধৰণে আমি ASTC বুলি মনত ৰাখিব পাৰোঁ অলৰেডি চিটো আমি কেনচেল কৰিম কিন্তু AS আমাৰ টিলৈকে মনত থাকি যাব A ফৰ এথলেটিক্স S ফৰ ছুইমিং A ফৰ আৰ্টিষ্টিক জিমনাষ্টিক T ফৰ ট্ৰেক চাইক্লিং B ফৰ বক্সিং J ফৰ জুডো N ফৰ নেটবল W ৱেইট লিফটিং B বলছ B বাস্কেটবল গতিকে এই যিকেইটা স্পৰ্ট আছিলে এই স্পৰ্টকেইটা ইয়াতে কমনৱেলথ গেমছত আছিল ওকে যিটো কমনৱেলথ গেমছ স্কটলেণ্ড গ্লাছগোত হোষ্ট হৈছিল এইখিনি আছিলে ইয়াৰ ইম্পৰ্টেণ্ট কথাখিনি লগতে আৰু এটা পইণ্ট অফ ভিউ পৰা যদি চাওঁ ভাৰতৰ বিষয়লৈ ভাৰতে টোটেল 39টা মেডেল পাইছিলে কিমানটা 39টা ভাৰতে ইণ্ডিয়াই মেডেল পাইছিল তাৰে ভিতৰত 13টা গোল্ড আছিল আৰু 17টা চিলভাৰ আছিল আৰু 9টা আছিল ব্ৰঞ্জ আৰু ওভাৰঅল ৰেংকটো কিমান আছিলে 4th অৰ্থাৎ ইণ্ডিয়াৰ ৰেংক কিমান আছিলে ইণ্ডিয়াৰ ৰেংক যদি চাওঁ 4th ৰেংক আছিল ওকে এতিয়া মোষ্ট ইম্পৰ্টেণ্ট হিচাপে ইণ্ডিয়াৰ বেষ্ট পাৰফৰ্মেঞ্চ দিছিল বক্সিঙত কোনে যিটো আমি যদি চাওঁ ইয়াতে 10টা মেডেলছ ইনক্লুডিং 7টা গোল্ড পাইছিল লগতে ইয়াতে মীৰাবাই চানু 3rd কমনৱেলথ গেমছ গোল্ড মেডেল অৰ্থাৎ তৃতীয়বাৰতো তেওঁ হাসিল কৰিছে গোল্ড মেডেল কোনে মীৰাবাই চানু আৰু মীৰাবাই চানু আমি গম পাওঁ সকলোৱে লগতে ইয়াতে যদি আমি ইম্পৰ্টেণ্ট হিচাপে চাওঁ আৰু এজন আছে শাৰ্মিলা ধাংকাৰ ওকে যিখিনি আমি ইম্পৰ্টেণ্ট হিচাপে চাবলৈ গ'লে নিউজত বেছি হাইলাইট হৈ থকাখিনি আনিছোঁ কাৰণ পৰীক্ষাৰ হাইলাইট হৈ থকা বস্তুখিনি বেছি লয় শাৰ্মিলা ধাংকাৰে তেওঁ ওমেন শ্বৰ্টফুট F57ত তেওঁ গোল্ড মেডেল পাইছে এইখিনি আছিলে আমাৰ মোষ্ট ইম্পৰ্টেণ্ট হিচাপে আৰু ইয়াতে আমি কুইজ এড নকৰিলোঁ কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব এবাৰ মই আপোনালোকক সম্পূৰ্ণৰূপে এইখিনি দেখুৱাই দিছোঁ যে ইয়াৰ নোটখিনি ক'ত পাব আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেল জব এডুকেশ্যন 3 to 8 বুলি যদি আপুনি টেলিগ্ৰামত চাৰ্চ কৰে আমাৰ টেলিগ্ৰাম চেনেলটো পাই যাব আৰু এটা আমাৰ ইনষ্টাগ্ৰাম পেজ আছে এই ইনষ্টাগ্ৰামত আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ শ্বৰ্ট বা ৰিলছ হিচাপে লাভ কৰিব পাৰিব ওকে ডেইলি কাৰেণ্ট এফেয়াৰ পাব এইখিনি আছিলে ইম্পৰ্টেণ্ট টপিকখিনি কমনৱেলথ গেমছৰ ভিডিঅ'টো যদি ভাল পায় নিশ্চয়ভাৱে ছাবস্ক্ৰাইব কৰি ৰাখিব ইমানে আছিল